हेलो गाइस की खबर मैं पुनर्बार नेक्स्ट टाइम मिनी ब्लॉगলৈ स्वागतम জনাইছো মই মহানবী আকাশ চাওকচোন সকলোৱে কয় যে কষ্টৰ ফল সদায় মিঠা হেয়া মিঠা ফল দেখাবলৈ আপোনালোকক ট্ৰাই কৰিলো এয়া চাওক মই চিঙি আছো শাক পাচলি য'ত নেকি মই প্ৰায় 3 মাহ আগত মই ৰুইছিলো হেয়া কষ্টৰ ফল সদায় মিঠা বুলি কয় হেয়া কষ্টৰ ফল আপোনালোকক দেখালো আপোনালোকে যত্ন কৰিব কিছুমান সাপেক্ষে কি কৰিব লাগে কি কৰিব নালাগে আৰু আপোনাক বাৰে প্ৰতি এটা অনুৰোধ জনাইছো বিহু সাপেক্ষে বিহু ফূৰ্তি কৰক কিন্তু সীমাবদ্ধতা ৰাখি মানে য'ত একো নহয় যাতে এতিয়া কালি পায় ঘটনা এটা শুনিলো এই ঘটনাটোত 3-4 গৰাকী কিশোৰী হয়তো কিশোৰী নহয় ডাঙৰ ছোৱালী কিন্তু তেওঁলোক কোনোবা এজনী মৃত্যু মুখত পৰিলে কোনোবা এজনী আহত হৈ আছে নাজানো কি হ'ব গৈছে দেশখনৰ কথা হয়তো বিহু নামত কিছুমানে অলংগ মানে ভিডিও বনাইছে কিবা বনাইছে মানে গানৰ হেৰিতে এনেকুৱা ভুল যাতে নহয় তাৰে কামনা কৰি মোৰ ভিডিওটো বা মোৰ মিনি ব্লগটো আজিলৈ সামৰণি মাৰিছো সো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব।